সকলক আমি ইয়ালৈ এবাৰ চাবৰ বাবে আমি দাবী জনাইছোঁ। গতিকে ইয়াত আমি বিশৃংখল পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব নালাগে। ইতিমধ্যে উৎপল বৰাই ঘোষণা কৰিছে, আপোনালোকে শুনিছে যে আমি এটা দীঘলীয়া সংগ্ৰামৰ কাৰণে আমি ইয়াত একগোট হ'ব লাগিব। গতিকে সকলোকে অকণমান বহলকৈ শৃংখলাবদ্ধভাৱে ইয়াত বহিবলৈ অনুৰোধ জনাইছোঁ। আৰু সকলোকে ইতিমধ্যে কোৱা হৈছে যে অহা কাইলৈ এই প্ৰতিবাদ অব্যাহত থাকিব, কিন্তু এই প্ৰতিবাদৰ ভাষা আমাৰ শৃংখলাবদ্ধভাৱে সাংগীতিকভাৱে হ'ব। সকলো বহিব, জুবিন দাৰ যিখিনি নিজৰ সৃষ্টিৰ গীত সেইখিনি ইয়াত সকলোৱে গাব, শুনিব। সকলোৱে শৃংখলাবদ্ধভাৱে বহি আমি ইয়াত কেৱলমাত্ৰ অৱস্থান কৰিম। যে আজি ইয়াত যিসকল লাগিব থাকিবই, বাকী আপোনালোক যিসকল ঘৰলৈ যাব আপোনালোকে কাইলৈ যিমান পাৰে সোনকালে আহি স্থানত ঐক্যবদ্ধ হ'ব আৰু শৃংখলাবদ্ধভাৱে কোনো ইয়াত বিশৃংখল পৰিৱেশ পৰিস্থিতি আপোনালোকে সৃষ্টি নকৰিব। ইয়াত আমি দীঘলীয়া সময়ৰ কাৰণে হয়তো অৱস্থান কৰিবলগীয়া হ'ব পাৰে, আৰু আমি আশাবাদী যেতিয়া ইয়াত ঐক্যবদ্ধভাৱে সকলোৱে আমি এই স্থানতে থাকি যাম, নিশ্চিতভাৱে চৰকাৰে আমাৰ যি দাবী সেইখিনি বিবেচনা কৰিবলৈ বাধ্য হ'ব। তেওঁ সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে শৃংখলাবদ্ধ ৰাখি একে স্থানতে আপোনালোকে অৱস্থান কৰক। আপোনালোকে বেলেগ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নকৰিব, পৰিৱেশটো বেয়া হৈ যাব। আপোনালোকে বহি লওক না, বহি লওক। এই মহিলাক প্লিজ হাত জোৰ কৰিছোঁ, বহি লওক না। আৰক্ষীয়ে যোৰহাটৰ আৰক্ষীয়ে আমাক সহায় কৰি আছে, পিছত সহায় নকৰা হ'ব। বহি লওক দাদা বহি লওক মই কৈ আছোঁ, বহি লওক উঠি নিদিব বহক। মই এইকাৰণে কৈছোঁ আৰক্ষীয়ে এতিয়ালৈকে সহযোগ কৰি আছে, বিশৃংখল নকৰিব। মানুহ বাঢ়ি গৈ আছে। আমি বিচাৰিছোঁ ইয়াত 50,000 মানুহ হওক, আমি বিচাৰিছোঁ 50,000 মানুহ হওক, জে.বি. কলেজলৈকে মানুহ হওক, এইফালে আতিলা গাঁও তিনিআলিলৈকে মানুহ হওক, এইফালে ব্ৰিজৰ মূৰলৈকে মানুহ হওক, আমি সেইটো বিচাৰিছোঁ। আপোনালোকে বহি দিয়ক। অকণমান বিশৃংখলৰে আৰক্ষীয়ে ক'ব ল এণ্ড অৰ্ডাৰ বুলি কৈ দিব। বহি দিয়ক, অনুৰোধ কৰিছোঁ। আপোনালোকে মই যিমান মাতটো কাণত পৰিছে নাই, আপোনালোকে মাতটো কাণত পৰিছে নাই? বহি দিয়ক কওক। কেবিনেট বৈঠক বহা নাই এতিয়ালৈকে। বিভিন্ন মানুহে ফেচবুকত দি আছে যে যোৰহাট হ'ব, আমি মানি নলওঁ। কেবিনেট বৈঠক কৰি আছে, কিছুমান মানুহে মিছলেট কৰি আছে। আমাৰ মিছলেট নকৰা মানুহজন হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব এয়া ৰজাঘৰৰ কথা হৈ যাব। সহায় কৰি আছে। এতিয়ালৈকে যোৰহাট SP আমাৰ লগত আছে, এতিয়ালৈকে যোৰহাট গৃহ বিভাগ আমাৰ লগত আছে, এতিয়ালৈকে যোৰহাটৰ আয়ু টকা কৰি নেপেলাব, একদম নকৰিব। তেওঁলোকে আমাৰ লগত আছে, আৰু তেওঁলোকে নিজে কৈছে যে আমি বিচাৰোঁ মাটি কালি তেওঁলোকে চাই থৈ দিছে। আমি DC-ক আচলতে হাত চাপৰি দিব লাগে, তেওঁ মাটি চাই থৈছে। আমি যোৰহাটৰ DC আয়ুক্তক ধন্যবাদ দিব লাগে যে 3 জেগাত মাটি চাই থৈছে, আৰু গতিকে আমি DC-ক আমি ধন্যবাদ দিব লাগে, SP-ক ধন্যবাদ দিব লাগে। তেওঁলোক আমাৰ লগত আছে। এইবিলাক বৰ প্ৰেক্টিকেল কথা, আপোনালোকে আবেগত কাম নকৰিব।